নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অগ্নিনাভ মন্দিৰৰ চুৰিকাণ্ডৰ সৈতে জড়িত আন এজন চোৰক আটক কৰা হৈছে। ইতিমধ্যে কালিৰ দিনটোত এজন চোৰক আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু আজিৰ দিনটোত পুনৰ আন এজন চোৰক আটক কৰা হৈছে। সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত। আৰু পুনৰ আজি এজন চোৰক আটক কৰা হৈছে। নাজিৰা আৰক্ষীয়ে আটক কৰিছে এবাৰ ধৃত চোৰ নাজিৰুল ইছলামক। নাজিৰুল ইছলামে সংঘটিত কৰিছিল অগ্নিনাভ মন্দিৰৰ সৈতে ভয়ংকৰ ঘটনা। চোৰে লুটি নিছিলে শিৱ মূৰ্তিকে ধৰি বহু সা সামগ্ৰী আৰু বহু সা সামগ্ৰী লুটি নিছিলে, লগতে শিৱ মূৰ্তি লুটি নিছিলে। ৰেল আৰক্ষীয়ে কালিৰ দিনটোত আটক কৰিছিল আৰিফ আহমেদ নামৰ চোৰটোক আৰু আজি পুনৰ এজন চোৰক আটক কৰা হৈছে। এজন চোৰক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। যেটো এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য, কিয়নো অগ্নিনাভ মন্দিৰক লৈ যেটো বহুতো চৰ্চা প্ৰায় সামাজিক মাধ্যমত চলি থাকে আৰু তেনে সময়তে অগ্নিনাভ মূৰ্তি যেটো চুৰি হৈছিল, অগ্নিনাভ বাবাৰ মূৰ্তি চুৰি হৈছিল আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে হোৱা দোৱা লাগিছিল নাজিৰাত। অগ্নিনাভ মন্দিৰৰ চুৰিকাণ্ডৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ জালত পৰিল এবাৰ আন এটা চুৰ এবাৰ আৰক্ষীৰ জালত পৰিছে আৰু এবাৰ আৰিফ আলীৰ সহযোগী নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। চুৰিকাণ্ড সংঘটিত কৰি পলাতক হৈ আছিল চোৰৰ দলটো আৰু তাৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। অনুসন্ধান অব্যাহত ৰাখিছে নাজিৰা আৰক্ষীয়ে। কিহৰ কাৰণে যেহেতু এই কাণ্ড সংঘটিত কৰা হৈছিল সেয়া কিন্তু এতিয়াও জানিব পৰা হোৱা নাই। পূৰ্বে চুৰিকাণ্ড সংঘটিত কৰাৰ গোচৰ ৰুজু আছে আৰিফ আলীৰ বিৰুদ্ধে আৰু এবাৰ অগ্নিনাভ বাবাৰ মূৰ্তি চুৰি কৰিছিলে আৰিফ আহমেদে। গোলাঘাট জিলাৰ যেটো আঠবাৰীয়া এই ঘটনাটো হৈছে আৰু তেওঁলোকৰ ঘৰ বুলি জানিব পৰা গৈছে। অগ্নিনাভ মন্দিৰৰ চুৰিকাণ্ড তদন্ত অব্যাহত আছে। আৰক্ষীৰ জালত পৰিছে এবাৰ আন এটা চোৰ এবাৰ আৰক্ষীৰ জালত পৰিছে। আৰিফ আলীৰ সহযোগী নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। চোৰে লুটি নিছিলে অগ্নিনাভ বাবাৰ মূৰ্তিসহ বহুতো অলংকাৰ, যাৰ ফলত দেখিবলৈ পোৱা গৈছে হুকহুকাই কান্দিছিলে মন্দিৰৰ গৰাকীয়ে আৰু অৱশেষত মূৰ্তি লাভ কৰি অত্যন্ত আনন্দিত হৈছিলে মন্দিৰৰ গৰাকী। কিন্তু আচলতে এই চুৰিকাণ্ড কিয় সংঘটিত কৰিছিলে সেয়া কিন্তু এতিয়া জানিব পৰা হোৱা নাই আৰু যেটো 24 ঘণ্টা নহওঁতে এজন চোৰক আটক কৰিবলৈ সক্ষম হৈছিলে আৰক্ষী আৰু আনটো চোৰক আজি আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ইতিমধ্যে নাজিৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে এই অভিযান আৰু কোন জড়িত আছিলে সেয়া অভিযান অব্যাহত ৰাখিছে। যেহেতু এই মন্দিৰ চুৰি কাৰ্যৰ পিছতে ৰাজ্যত হোৱা দোৱাৰ সৃষ্টি হৈছিলে, কিয়নো অগ্নিনাভ বাবাৰ যেটো মন্দিৰ বা অগ্নিনাভ মন্দিৰ সেয়া বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত আৰু তেনে সময়তে মন্দিৰৰ মূৰ্তি চুৰি হোৱাতে হোৱা দোৱাৰ সৃষ্টি হৈছিলে। একাংশ ভক্তই যেটো প্ৰাৰ্থনা কৰিছিলে যে সোনকালে যাতে চোৰ যাতে দায়ী যাতে শাস্তি পায়, লগতে মন্দিৰৰ যি মূৰ্তি চুৰি হৈছিলে সেই মূৰ্তি যাতে উভতি আহে বা উভতাই যাতে পায় সেয়া সকলোৱে যেটো প্ৰাৰ্থনা কৰিছিলে ভগৱানৰ ওচৰত আৰু অৱশেষত মূৰ্তি লাভ কৰা হৈছে। আৰু মূৰ্তি লাভ কৰাৰ পাছতে মন্দিৰৰ গৰাকীয়ে এনেদৰে হুকহুকাই কান্দিছিলে আৰু আজি পুনৰ আন এজন চোৰক আটক কৰা হৈছে।